হেল্ল' ষ্টুডেণ্টছ, আমি ইতিমধ্যে হায়াৰ ছেকেণ্ডেৰীৰ দুটা বিষয় আমি শেষ কৰিছোঁ, প্ৰত্যয় আৰু বিভক্তি। তো আজিৰ ভিডিঅ'ত আমি ডিছকাছ কৰিব গৈ আছোঁ জতুৱা ঠাঁচৰ বিষয়ত। যদি দুটা ভিডিঅ' চোৱা নাই তোমালোকে লাষ্ট দুটা ভিডিঅ' চাই ল'ব পাৰা, তাতে আছে এইখিনি। তো ইয়াতে জতুৱা ঠাঁচৰ বিষয়ে ডিছকাছ কৰিবলৈ আহিছোঁ। তো প্ৰথমতে কুৱেশ্যনটো আছে জতুৱা ঠাঁচ কাক বোলে। তো ইয়াতে চোৱা, জতুৱা ঠাঁচ হৈছে কোনো শব্দ সমষ্টি যাৰ অৰ্থ শব্দসমূহ সাময়িকভাৱে ললে ওলাই গাই গোটীয়াকৈ নহয়। মানে ইয়াতে কি কৈছে, জতুৱা ঠাঁচ হৈছে কিছুমান শব্দৰ সমষ্টি। এক্সাম্পল দিলে তোমাক এক্সাম্পলবিলাক চালে তোমালোকে গম পাবা যে কিছুমান শব্দৰ সমষ্টি মিলি পেলাই এটা জতুৱা ঠাঁচ হয়। আৰু ইয়াক আমি যদি সামূহিকভাৱে চাওঁ তেতিয়াহে অৰ্থ আমি গম পাম। যদি এটা এটাকৈ চাওঁ তেতিয়া কিন্তু তাৰ অৰ্থ নোলায়, সেইটো কথা ইয়াতে কোৱা হৈছে। এতিয়া জতুৱা ঠাঁচৰ দুটা ব্যৱহাৰ আমাৰ আহে বা প্ৰয়োগ আহে। তো ইয়াতে ক নম্বৰ দেখিছা, সাধাৰণ অৰ্থ প্ৰকাশক আৰু সাম্প্ৰসাৰিত অৰ্থ প্ৰকাশক। এই দুটা হৈছে জতুৱা ঠাঁচৰ প্ৰয়োগ। এতিয়া তোমালোকে যদি চোৱা কেইটামান এক্সাম্পল, যেনেকৈ কপাল ফুলা। এতিয়া আমি যদি এটা কপাল ফুলা বেলেগ বেলেগকৈ চাওঁ, ইয়াতে কি হ'ব, আমাৰ কিন্তু অৰ্থটো নোলাব। কিন্তু কপাল ফুলা মানে হৈছে এটা অৰ্থ থাকিব কি, সৌভাগ্য উপস্থিত হোৱা। এনেই সাধাৰণ অৰ্থত কপাল ফুলা মানে কি, কপালটো ফুলি যোৱা। কিন্তু আমি জতুৱা ঠাঁচৰ ক্ষেত্ৰত ইয়াৰ মিনিংটো বেলেগ হ'ব, যেনেকৈ সৌভাগ্য উপস্থিত হোৱা। ইয়াতে আমাৰ কি বাক্য ৰচনা কৰিব দিব, সৌভাগ্য উপস্থিত হোৱা। তো কপাল ফুলা দি পেলাই কি কৰিব লাগিব, এটা মানে চেণ্টেঞ্চ এটা গঠন কৰিব লাগিব। নতুনকৈ চাকৰিটো পাই তেখেতৰ কপাল ফুলি, মানে তেওঁৰ সৌভাগ্য উপস্থিত হ'ল। তো ইয়াতে চোৱা, কুৱেশ্যন এটা চোৱা তোমালোকে, জতুৱা ঠাঁচ বুলিলে কি বুজা, হৈ গ'ল। তো এনেকৈ আমি আনচাৰ লিখিব লাগিব। অলৰেডি মই ডিছকাছ কৰিছিলোঁ অৰ্থ। তাৰপিছতে চকু বিশেষ্য পদৰ বিশেষ অৰ্থত ব্যৱহাৰ হোৱা দুটা জতুৱা ঠাঁচৰ প্ৰয়োগ লিখিব দিছে। তো দুটা প্ৰয়োগ কেনেকৈ লিখিম, এতিয়া চোৱা, চকুৰ বিশেষ্য পদত। তো ইয়াতে চোৱা, এটা চকু কপালত উঠা হ'লে সেইটো চকু বিশেষ্য পদ হিচাপে ব্যৱহাৰ হৈছে। তাৰপিছত চকু চৰহা, সেইটো বিশেষ্য পদ হিচাপে ইয়াত ব্যৱহাৰ হৈছে। তো দুটা ব্যৱহাৰ ইয়াত লিখিব দিছে। তো তোমালোকে এনেধৰণে চাই ল'বা। এতিয়া চোৱা, ইয়াত চকুৰ লগত ৰিলেটেড লিখিব দিছে যিহেতু, আমি দুটা মানে উদাহৰণ আমি দুটা এক্সাম্পল লিখিব পাৰোঁ। চকু কপালত উঠা মানে আচৰিত হোৱা, সেইটো তুমি চেণ্টেঞ্চটো বনাই দিলা। তাৰপিছত চকু চৰহা লিখিলা, তাৰ মিনিংটো লিখিলা, আনৰ ভাল দেখিব নোৱাৰা, তাৰপিছত চেণ্টেঞ্চটো লিখি দিলা। তাৰপিছতে ইয়াতে চোৱা, কাণে কাণ মাৰি, হয়নে, কাণৰ লগত যদি তেনেকৈ দিয়ে, কাণ বিশেষ্য পদৰ যদি দিয়ে, তেতিয়া কাণে কাণ মাৰি চাব লাগিব। তাৰপিছত কঁকালত টকালি বন্ধা, তো কঁকালৰ ৱৰ্ডৰ যদি লগত দিয়ে, মানে কঁকালটো যদি বিশেষ্য পদৰ হিচাপে ইউজ কৰিব দিয়ে, তেতিয়া আমি এনেধৰণৰ লিখিব লাগিব। গা এৰা দিয়া, তো গাৰ লগত যদি জড়িত দিয়ে তেতিয়াহ'লে তেনেকৈ লিখিব লাগিব। তো মানে আমাৰ কি হয় চোৱা, তোমালোকৰ গ্ৰামাৰ কিতাপখন নিশ্চয় আছে তোমালোকৰ লগত। তো তোমালোকে কি কৰিব লাগিব, সেই গ্ৰামাৰ কিতাপখনৰ কিছুমান তোমালোকে চাই যাব লাগিব। জাষ্ট আমি এইখিনিতো গোটেইখিনি দিয়াটো পচিবল নহয়, এটা ভিডিঅ'ত গোটেইখিনি কমপ্লিট কৰা, মানে গোটেইখিনি পঢ়াই কমপ্লিট কৰা সহজ নহ'ব। তোমালোকে জাষ্ট কি কৰিবা, বনাবতো পাৰিবাই, তোমালোকে হায়াৰ ছেকেণ্ডেৰী ষ্টুডেণ্ট যিহেতু, গতিকে চেণ্টেঞ্চ বনাব পাৰিবা। কিন্তু জাষ্ট কি কৰিবা, তোমালোকে মিনিংবিলাক চাই যাবা যে কোনটোৰ মিনিং কি হয়। যেনেকৈ কঁকালত টকালি বন্ধা, ইয়াৰ মিনিং কি হৈছে, কোনো কামলৈ সাজু হোৱাটো। বাকী বাক্য ৰচনাবিলাক মুখস্থ কৰি থাকিব নালাগে, জাষ্ট মিনিংখিনি চাই যাবা। এনেধৰণৰ কুৱেশ্যন আহে, তলতে চোৱা, আৰু এটা 14 নম্বৰ কুৱেশ্যনটো চোৱা। ইয়াতে চোৱা 8 নম্বৰ আহে, ধেমালি কথা নহয়। ইয়াতে চোৱা, কপালৰ ঘাম মাটিত পেলা, চকুত ধূলি মাৰ, টোপাই বুৰ মাৰ, হাড়ত বন গজা, চুকৰ ভেকুলী, বগলী ভকত, উন্নসত বা বোলা। তো এইবিলাকত চোৱা, এইবিলাকত কি যিকোনো 4টা কৰিব দিছে, কিন্তু এটাতে 2 নম্বৰ আছে। ইয়াতে কি কৈছে, তলত দিয়া জতুৱা ঠাঁচবোৰৰ অৰ্থ লিখি একোটাকৈ বাক্য ৰচনা কৰিব দিছে। তোমালোকে এতিয়া কি কৰিব লাগিব, অৰ্থবিলাক জানিলেহে বাক্য ৰচনা কৰিব পাৰিবা। গতিকে তোমালোকক এটাই ৰিকুৱেষ্ট কৰিলোঁ যে তোমালোকৰ গ্ৰামাৰ কিতাপখন আছে নিশ্চয়, তাতে পৰা তোমালোকে পঢ়িব পাৰা। আৰু যদিহে গ্ৰামাৰ কিতাপখন এতিয়া লগত নাই, তোমালোকে গুগলত চাৰ্চ কৰিলেও, তোমালোকে যদি প্ৰিভিয়াছ ইয়েৰবিলাক চাই যোৱা তথাপিও হ'ব, তথাপিও অলপ বেছিকৈ জানি যাবা, যাতে অৰ্থবিলাক তোমালোকে শিকি যোৱা। মানে বাক্য ৰচনাটো ধুনীয়াকৈ কৰিব পাৰিবা, জাষ্ট ৱৰ্ডবিলাক চাই যাবা যে কোনবিলাকৰ কি অৰ্থ হয়, সেইবিলাক চাই গ'লে হ'ল। তো এনেদৰে পঢ়িলে মই ভাবোঁ যে জতুৱা ঠাঁচত যিমান নম্বৰ আছে, চোৱা নম্বৰ কিমান আছে, ইয়াতে 8 নম্বৰ আছে আৰু এইপিনে 3 আছে, প্ৰায় 11 নম্বৰ আছে। তো 11 নম্বৰটো তোমালোকে কিন্তু এনেই এৰিলে নহ'ব, ভালকৈ তোমালোকে অলপ চাই যোৱা। তো এইখিনি আছিলে আজিৰ ভিডিঅ'ত শেষ কৰি কিপ ৱাচিং।